আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। চাৰিচকীয়া বাহনৰ বাবে এটা ভাল খবৰ। গ্ৰীণ হুইলছ নামেৰে পোনপ্ৰথমবাৰৰ বাবে মুকলি হ'ল এটি নতুন ডিকাৰ্বনাইজিং প্ৰতিষ্ঠান। সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু কি হৈছিলে কি আমি বিগত কিছুদিন আগতে মই নিজৰ গাড়ীখনকে আমি ডিকাৰ্বনাইজ কৰি চাইছিলোঁ। কৰি চোৱাৰ পিছত দেখিলোঁ যে ইয়াৰ এটা সাংঘাতিক ফলাফল পোৱা যায়। তো সুফলাফলটো পোৱাৰ কাৰণে আমি ভাবিলোঁ যে আমাৰ ওচৰে পাজৰে এনেধৰণৰ কোনো ব্যৱস্থা নাইকিয়া। অলপ বিচাৰ খোচাৰ কৰি আমি হাইড্ৰ'কাৰ্বনৰ এই মেচিনটো আমি পালোঁ আৰু ইয়াৰ ওপৰত আমি নিৰ্দিষ্ট ট্ৰেইনিং লৈ পেলাই তো আমি ইয়াতে আজি এই প্ৰতিষ্ঠানভাগ মুকলি কৰিছোঁ। এই প্ৰতিষ্ঠানভাগ মুকলি কৰাৰ উদ্দেশ্য এইটোৱে আছে যে এই গাড়ী এখন বা আপোনাৰ বাহন এখন ডিকাৰ্বনাইজ কৰিলে কি হ'ব, কি তাৰ বেনিফিট পোৱা যাব। তো নিশ্চয় আমাৰ মনলৈ এই কুৱেশ্যনটো আহিবই, কাৰণ ডিকাৰ্বনাইজ আমি নৰ্মেলি এখন গাড়ী চলাই আছোঁ, তাক ডিকাৰ্বনাইজ কৰি আমি কি পাম। তো কি হয় কি চাওক, আগৰ আমাৰ যিবোৰ পুৰণা গাড়ী আছিলে সেইখিনি ইথানলযুক্ত তেলত চলা গাড়ী নহয়। তো এতিয়া আমাৰ তেলবোৰ কি হৈছে ইথানলযুক্ত হৈছে। আৰু কি হয় এখন গাড়ী যেতিয়া চলি যায়, কিছুদিন চলাৰ পিছত তাত কাৰ্বন জমা হয়, ইঞ্জিনটোত কাৰ্বন ডিপজিট হয়। কাৰ্বন ডিপজিট হোৱাৰ ফলত গাড়ীখনৰ যিটো মসৃণতাটো নাইকিয়া হৈ যায়, তাৰ শব্দ বাঢ়ি যায় আৰু তাৰ পৰা প্ৰদূষণৰ পৰিমাণো বাঢ়ি যায় যথেষ্টখিনি। আৰু তেলৰ কনজাম্পশ্যনো আমাৰ যথেষ্ট বাঢ়ি যায়, যেতিয়া বেছিকৈ তেল খাবলৈ লয় আৰু গাড়ীখন আপোনাৰ গেধা লাগে চলাই। তো ইয়াত আপোনাৰ কি হয় যে আমি ইঞ্জিন নোখোলাকৈ উন্নত প্ৰযুক্তিৰ দ্বাৰা হাইড্ৰজেন গেছ ব্যৱহাৰ কৰি গাড়ীখনৰ যিমানবোৰ অংশ থাকে ইঞ্জিনৰ ভিতৰত, সেই অংশবোৰ আমি কাৰ্বনৰ পৰা তাক আমি মুক্ত কৰোঁ। কাৰ্বন মুক্ত কৰাৰ লগতে গাড়ী এখন চলিবৰ কাৰণে যিখিনি চেঞ্চৰ থাকে সেই চেঞ্চৰখিনি টোটেল বডিৰ পৰা আদি কৰি বিভিন্ন বস্তুবোৰ আমি ইয়াত চফা কৰা হয়। চফা কৰি গাড়ীখন আপোনাৰ সম্পূৰ্ণ নতুনৰ লেখীয়া হৈ পৰে। তাৰ বিনিময়ত আপুনি গাড়ীখন চলাই যথেষ্ট মসৃণ পায় আৰু গাড়ীখনৰ আপোনাৰ পিকআপ বাঢ়ি যায় আৰু গাড়ীৰ যিটো মাইলেজ আছে মাইলেজো আপুনি বৃদ্ধি হোৱা দেখা পোৱা যায়। তো আপোনালোক আহক ইয়ালৈ। আমাৰ প্ৰতিষ্ঠানটো আছে দেৰগাঁও লাহতি পুৰণা চিনেমা হলৰ একেবাৰে সন্মুখতে। ইয়ালৈ আপোনালোক আহক, আহি পেলাই আমাৰ ইয়াত এবাৰ ডিকাৰ্বনাইজ কৰি চাওক। আপোনাৰ ইঞ্জিনটো নোখোলাকৈ নিশ্চয় ইয়াৰ সুফল পাব। এই খৰচা অতিকৈ সামান্যতম, বৰ বিশেষ নহয়। যিহেতু আপুনি ইয়াত যিটো খৰচ কৰিব, আপোনাৰ তেলৰ মাইলেজ যিটো বাঢ়িব বা গাড়ীখন চলাই আপোনাৰ যিটো ভাল পাব, আপুনি এমাহৰ ভিতৰতে তাৰ আপোনাৰ গোটেই মূলে আপোনাৰ ওলাই গুচি আহিব। বৰ বিশেষ খৰচী বস্তু নহয়, সেইটো কাৰণে চিন্তা কৰি লাভ নাই। আপুনি এবাৰ কৰি চাওক আহি পেলাই। আমি মূলতঃ গাড়ীৰ ডিকাৰ্বনাইজ আৰু গাড়ীৰ আপোনাৰ টোটেল বডি ক্লিনিং, গাড়ীৰ আপোনাৰ সকলো চেঞ্চৰ ক্লিনিং আৰু 200ৰো ওপৰত আপোনাৰ যিখিনি আছে তাৰ সেইখিনি MAF চেঞ্চৰ দি আমি স্কেনিং কৰি গাড়ী গোটেই হিষ্ট্ৰী এইখিনি গোটেইখিনি আপোনালোকক জনোৱা যাব। মটৰচাইকেল 2চকীয়াৰ পৰা 4চকীয়া বাহনলৈকে সকলো হ'ব। আমাৰ ইয়াত বৰ্তমান 4000 CCলৈকে সকলো গাড়ী বাইকৰ কাম কৰা হ'ব। উল্লেখযোগ্য যে দেৰগাঁৱৰ এগৰাকী উদীয়মান যুৱকে আৰম্ভ কৰিছে এই বিশেষ প্ৰতিষ্ঠানটো। প্ৰায় 4-5 দিনৰ আগত এজন দিল্লীৰ পৰা মানুহ আহিছিল। মই ইয়াতে ৰওঁতে দেখিলোঁ যে সুৰুজ প্ৰতিম বৰুৱা এনেকৈ ব্যৱসায় প্ৰতিষ্ঠান এটাত কৰিছে। কি বস্তু কি কথা বুজিলোঁ আৰু ভাগ্য ভাল সময়ত মোৰ লগত গাড়ীখন লৈ আহিছিলোঁ। তেতিয়া দিল্লীৰ পৰা এজন মানুহ আহিছিলে, কোম্পানী ওম বুলি, মিষ্টাৰ ওম। তো তেখেতক মোৰ প্ৰব্লেমখিনিৰ কথা ক'লোঁ যে মোৰ মাইলেজটো এনেকুৱা বহুত কম আৰু গাড়ীখন গাধা লাগিছে। তেতিয়া তেওঁ চাই পেলাই অলপ হিষ্ট্ৰী লৈ মেলি চালে যে আপোনাৰ কামটো যদি কৰাই দিয়ে আজি কৰাই লওক, মই আছোঁ, মই চাই দিম গোটেইখিনি। গতিকে তেখেতৰ ডেমনষ্ট্ৰেশ্যনত ইয়াত যিজন প্ৰত্যুষ শৰ্মা আজি দোকানখনৰ তেওঁলোক দায়িত্বত আছে আৰু সুৰুজ প্ৰতিম বৰুৱা, মোৰ গাড়ীখন কৰালোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে আচলতে মই গাড়ীখন সেই কামটো কৰাই পেলাই যথেষ্ট উপকৃত হ'লোঁ। ইয়াত আচলতে কাৰ্বন হাইড্ৰজেন ইঞ্জিন ডিটক্সাইড বুলি কৈছে মোক তেওঁলোকে কওঁতে। এইটো আপোনাৰ কামটো কি কাম কৰিলোঁ মই সুধিছোঁ যে হাইড্ৰজেন ইঞ্জিন ডিটক্স আপোনাৰ কামটো। মই ইয়াৰ পৰা কি ৰিজাল্ট পাম বোলে, আপোনাৰ মাইলেজটো ভাল পাব, বাকী যিবোৰ চেঞ্চৰ আছে গাড়ীখনৰ চেঞ্চৰৰ ৰিজাল্ট ভাল পাব, তাৰপিছত আপোনাৰ গাড়ীখনৰ স্মুথ হ'ব, আগৰ নিচিনা অৰিজিনেল যিটো অৱস্থা আছিলে সেই তেনেকুৱা পাব। ঠিক কামটো কৰোঁতে মোৰ 35 মিনিট সময় লাগিছে। কামটো কৰাৰ পিছত মই ৰাস্তাত ওলাই গ'লোঁ, এইখিনিৰ পৰা শান্তিপুৰৰ পৰা ঘূৰি আহিলোঁ। মোৰ একচুৱেলি গাড়ীখন 13 কিলোমিটাৰ ওপৰত মাইলেজ দেখুওৱা নাছিলে, আৰ্টিকা মোৰ গাড়ীখন চুজুকি কোম্পানী। তাৰপিছত চলাই আছোঁ মই এতিয়া গাড়ীখন 15+16 এনেকুৱা চলি আছে গাড়ীখন। মাইলেজৰ ফালৰ পৰা মই উপকৃত হৈছোঁ, লগতে মই গাড়ীখন স্মুথ পাইছোঁ বহুত আগতকৈ চলাই। গতিকে যথেষ্ট দেখিছোঁ উপকৃত। আমাৰ কাৰণে এটা নতুন কনচেপ্ট এইটো আমি নাজানো আচলতে। গোলাঘাট জিলাত ক'ৰবাত যদি আছেও মই নাজানো, মই কিন্তু শুনা নাই ক'ৰবাত আছে এইটো। গতিকে মই ভাবোঁ যে আমাৰ দেৰগাঁৱতকৈ অনাগত দিনত যিসকল যান বাহনৰ গৰাকী আছে, 2 হুইলাৰে হওক বা 4 হুইলাৰে হওক,
তেখেতসকল নিশ্চয় এই অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হ'ব পাৰিব আৰু দেৰগাঁৱত আমাৰ এটা অভাৱ এটা মই পূৰণ হৈছে বুলি ভাবিছোঁ। বিশেষকৈ আজিকালি গাড়ী ঘোঁৰা আমি চলাইহে ফুৰোঁ, কিন্তু গাড়ী ঘোঁৰা আজিকালি লেটেষ্ট টেকন'লজিও ওলাইছে, বহুত ডিজিটেল কিবা কিবি আজিকালি ফাংচনিং থাকে গাড়ীবিলাকত, সেইবোৰ আমি গমেই নাপাওঁ বহুত কথা। সেই কথাবোৰৰ কাৰণে এনেকুৱা আচলতে যিবিলাক ব্যৱস্থা, এই ব্যৱস্থাবোৰ অতিকৈ প্ৰয়োজন। মই ভাবিছোঁ এইটো এটা তেওঁলোকে ভাল কাম কৰিছে। মই সুৰুজ প্ৰতিম বৰুৱা আৰু প্ৰত্যুষ পৰাশৰক দুয়োজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৰগাঁওবাসী ৰাইজকো মই অনুৰোধ জনাইছোঁ যাতে আপোনালোক আহিব ইয়ালৈ, এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, যদিও নতুন কনচেপ্ট, সেই কনচেপ্টটো আপোনালোকে অলপ বুজি মেলি ল'লে নিশ্চয় ইয়াৰ পৰা কিবা উপকাৰ পাব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে, গতিকে প্ৰচাৰো হ'ব লাগিব, কাৰণ মানুহে নহ'লেতো বুজি নাপায় ন, গম নাপাব। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় এই ক্ষেত্ৰত জৰুৰী আছে কিছু কাম কৰিবলগীয়া প্ৰচাৰৰ ক্ষেত্ৰত। বাকী সকলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোকক। লীলা চলি আছে, সেই সময়তে আজি দেৰগাঁৱত যিটো এটা ভাল খবৰ এটা হ'ল যে দেৰগাঁৱত যিসকল গাড়ী চালক আছে আৰু দিনক দিনে গাড়ীৰ সংখ্যা বাঢ়ি গৈ আছে, সেই সময়তে কাৰ্বন আহোঁতে কাৰ্বনবিহীন বা কাৰ্বনৰ যিটো প্ৰকোপ বৃদ্ধি পাইছে, সেই সময়ত কাৰ্বনৰ যাতে বৃদ্ধি নাপায় গাড়ীবিলাকত, সেই যি ব্যৱস্থা কৰিছে, অত্যাধুনিক ব্যৱস্থা কৰি কাৰ্বন ডাই অক্সাইডৰ যি পৰিমাণ সেইটো হ্ৰাস কৰিব বিচাৰিছে আৰু দেৰগাঁওবাসীৰ অত্যন্ত ভাল খবৰ। আৰু এই অনুষ্ঠানটি আচলতে আৰু কিছু বছৰ আগতে যদি প্ৰতিষ্ঠিত হ'লহেঁতেন দেৰগাঁৱত, তেতিয়াহ'লে দেৰগাঁওবাসী নিশ্চয় উপকৃত হ'লহেঁতেন। গোলাঘাটত আজি প্ৰথম বুলি গম পাইছোঁ, গতিকে সেইকাৰণে যথেষ্ট আমি আনন্দিত হৈছোঁ। আৰু যিহেতু আমাৰো গাড়ী আছে আৰু বা দেৰগাঁৱৰ প্ৰতিজন ব্যক্তিৰ গাড়ী বা বাইক আছে, গতিকে তেখেতসকলে ইয়াত আচলতে নিজৰ নিজৰ যি বাইক বা গাড়ী, সেই গাড়ীসমূহ যদি ইয়াত যদি লৈ আহে, তেনেহ'লে ইয়াত কাৰ্বনৰ যি পৰিমাণ বৃদ্ধি পাইছে, সেই কাৰ্বনৰ পৰিমাণকে হ্ৰাস কৰিব পাৰিব আৰু যথেষ্ট লাভান্বিত হ'ব। হয়, পলিউশ্যনৰ ক্ষেত্ৰত যথেষ্ট এটা মানে ভাল খবৰ আহিব। প্ৰকৃতিৰ আচলতে যিটো ধ্বংসলীলা আৰম্ভ হৈছে, আচলতে এই অনুষ্ঠানটোৱে প্ৰকৃতিৰ যি ধ্বংসলীলা, সেই ধ্বংসলীলা হ্ৰাস কৰাত কিছু পৰিমাণে অৰিহণা যোগাব বুলি আমি আশা কৰিছোঁ। উক্ত প্ৰতিষ্ঠানত সকলো চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ ইঞ্জিনসমূহ নতুন বৈজ্ঞানিক পদ্ধতিৰে ডিকাৰ্বনাইজ কৰা হ'ব বুলি জানিবলৈ দিছে ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰগৰাকীয়ে। মোৰ বন্ধু খুলিছে দেৰগাঁওবাসী তথা গোলাঘাটবাসী ৰাইজৰ সুবিধাৰ্থে আপোনালোক আহক। মই এই গ্ৰীণ হুইলত আপোনালোকে নিজৰ গাড়ীখন এবাৰ চেকআপ কৰি চাওক আৰু সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ। আজি শুভাৰম্ভত মানে মই মোৰ বন্ধু সুৰুজ প্ৰতিম বৰুৱাক ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক আমি আন্তৰিকতাৰে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহি পেলাই আমাক যিদৰে সহায় সহযোগিতা আগবঢ়ালে, আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ ৰাইজ আহক, ইয়াত আহি আপোনালোকৰ গাড়ীখন, বাইকখন ইয়াতে এবাৰ চেকআপ কৰি পেলাই আমাৰ উপকৃত হওক। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সমগ্ৰ গোলাঘাট জিলাৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁৱত মুকলি কৰা হয় এই ডিকাৰ্বনাইজ চেণ্টাৰটো। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।